Welcome guys. এবাৰ লাইভ কাট খাই গৈছিলে আমাৰ এপ্লিকেশনত এটা প্ৰবলেমৰ কাৰণ ঠিক আছে সো আকৌ আমি থাকি যোৱা যিকিটা এমসিকিউ আছে সেইকিটা আমি কৰিব গৈ আছো এতিয়া পলিটি চলি আছে ইয়াস সৰ হিষ্ট্ৰি এনশিয়েন্ট হিষ্ট্ৰি এমসিকিউ আহি যাব এনশিয়েন্ট হিষ্ট্ৰি এমসিকিউ আহি যাব ঠিক আছে সো আমাৰ এবাৰ মই ট্রাই কৰিলো কিন্তু ট্রাই কৰিলত অলপ বেলেগ ৰিজাল্ট আহিলে মোৰ ঠিক আছে ওকে সো ফাৰ্স্ট কোৱেশ্চন Consider the following statement. Statement kita kori pelai mu comment korok then moi answer di asu. Ki asile? First to sabo assertion ase aro second ta amar eta reason ase. Okay, assertion ki Article 1 describes India as a union of states rather than federation of states. Thik ase? Taba koise reason to dise Indian federation is not the result of an agreement among the states. Select the correct answer using the code given below. Both A and R are true and R is the correct explanation of it. Both A and R are true but R is not the correct explanation of it. A is true and R is false. A is false and R is true. Ki hobo? Moi foundation korilu polity moi prelims or mains perspective hoto moi korilu. So etia yar answer dibo na behabo kotha to. Hai nai? So article 1 ami jodi saw এই কোৱেশ্চন to answer karone ami explanation soar bahut beshi dorkar hobo. Ki asile Indian polity article moi page gita save kori rakhim jate apnalok moi application free of cost upload dibo paro article 1 to 4 ki ase amar part 1 hoy na part number 1 okay part number 1 ki likha ase India and its union hoy na India ba union and its territory eneka likhiba paro ami union and its territory ঠিক আছে union and its territory বুলি আছে নে পাৰ্টত আছে ঠিক আছে ওকে সো নহয় ফসাইলো তব আমি কৈ আছো তাত ওকে ইউনিয়ন এন্ড its territory বুলি আছে আমাৰ ভাৰতখন কি হয় এখন ইউনিয়ন হয় ইউনিয়ন মানে কি আৰু ফেডাৰেশন মানে কি তাৰ বিষয় আমি চাম এতিয়া ঠিক আছে সো আমাৰ তিনটা কনসেপ্ট আছে এটা হল তোমাৰ কনফেডাৰেশন ইয়াৰ বিষয় মই ডিটেইল নকওঁ আকৌ ডিটেইল ফাউন্ডেশন ক্লাছ হৈ আছে হয়নে কনফেডাৰেশন মই মাত্ৰ এতিয়া কনফেডাৰেশন আৰু এটা আছে আমাৰ ফেডাৰেশন ঠিক আছে ফেডাৰেশন আৰু এটা আছে ইউনিয়ন ঠিক আছে এই তিনটা আছে আমাৰ ইউনিয়ন ওকে কনফেডাৰেশন মানে কি হয় স্টেটস বিলাকে অলপ পাৱাৰ কেন্দ্ৰক দিবৰ কব যে আমাৰ সকলোকে আপোনালোকে শাসন কৰক হয়নে ইয়াত তোমাৰ ব্ৰেক কৰিবৰ কাৰণে সহজ আছে ব্ৰেক কৰিবৰ কাৰণে একেবাৰে সহজ ঠিক আছে ব্ৰেক কৰিবৰ কাৰণে একেবাৰে সহজ আৰু ইয়াত এগ্ৰিমেন্ট হয় কি হয় তোমাৰ এগ্ৰিমেন্ট হয় ঠিক আছে স্টেটস বিলাকৰ মাজত কি হয় এগ্ৰিমেন্ট হয় দেন এই ফেডাৰেশনো একে এই কনফেডাৰেশন কি অলপ ষ্ট্ৰং দেন কনফেডাৰেশন ঠিক আছে ষ্ট্ৰং হয় ঠিক আছে দেন কি ষ্ট্ৰং দেন তোমাৰ কনফেডাৰেশন কে ফেডাৰেশন ষ্ট্ৰং হয় ইয়াতো এগ্ৰিমেন্ট থাকে স্টেটস বিলাকৰ মাজত এটা কি হয় তোমাৰ এগ্ৰিমেন্ট হয় যে আমি সকলো একেলগে থাকিম ঠিক আছে সেন্ট্ৰেলক গুটেখিনি স্টেটসে মিলি পেলাই পাৱাৰটা দি দিয়াৰ কয় যে আপুনি আমাক কন্ট্ৰোল কৰক যদি আমাৰ বেয়া লাগে কিন্তু আমি উলাই উছি আহিম হয়নে সো তেনেকুৱা এক্সাম্পল কি আছে আমাৰ ইউএসএ তেনেকুৱা এক্সাম্পল কি হয় আমাৰ ইউএসএ তেনেকুৱা এটা এক্সাম্পল ইয়াত কিমান স্টেট আছে ইয়াত তোমাৰ 50 স্টেটস মিলি পেলাই ইউএসএ আছে ঠিক আছে সো এই 50 স্টেটস তোমাৰ কি আছে এটা এগ্ৰিমেন্ট কৰিছে আৰু এগ্ৰিমেন্টৰ ফলত ইউএসএ মানে ফৰ্ম হৈছে ঠিক আছে আৰু কেতিয়াবা যদি মন যায় এই ইউএসএ পৰা 50 খন ৰাজ্যৰ ভিতৰত বেলেগ হৈ যাব পাৰে পৃথক হ'ব পাৰে ঠিক আছে সো ভাৰতত দেখিলে যে ভাৰত যেতিয়া স্বাধীন হৈছিল ভাৰতৰ কনস্টিটিউশন যেতিয়া বনিবলৈ আৰম্ভ কৰিছিলে হেমন বিখ্যাত লোক দেখিলে যে ভাৰতখন দেখোন একদম বৈচিত্ৰ্যপূৰ্ণ ঠিক আছে কৰবাত যদি পাগুৰি মাৰি ফুৰিছে কৰবাত তোমাৰ চুৰিয়া পিন্ধিছে কৰবাত যদি তোমাৰ ফুট লৈছে কৰবাত যদি তোমাৰ পাগুৰি পিন্ধিছে ঠিক আছে সো ইমান এখন বৈচিত্ৰ্যপূৰ্ণ এখন দেশ যদি আমি কেনেবাকে ফেডাৰেশনৰ নিচিনা এটা ঢিলা কনসেপ্ট ৰাখিবলৈ হয় ইন ফিউচাৰ আমি নাইকি অৱস্থাত বা তোমাৰ ইন ফিউচাৰ কি হ'ব পাৰে যে দেশখনৰ প্ৰায়বিলাক ৰাজ্য নৰ্থ ইষ্টৰ বেলেগ কালচাৰ ঠিক আছে তোমাৰ হায়দৰাবাদৰ বেলেগ কালচাৰ ৰাজস্থানৰ বেলেগ কালচাৰ ঠিক আছে সিকিমৰ বেলেগ কালচাৰ অৰুণাচলৰ বেলেগ কালচাৰ সো এইবিলাক দেখিলে যে যেতিয়া তেওঁলোকে পৃথক হৈ যাব পাৰে ঠিক আছে সো এই তাহাঁতক কেতিয়াও পৃথক হ'ব নোৱাৰা কৰিব লাগে আৰু কেতিয়াও পৃথক হ'ব নোৱাৰা কৰিবৰ কাৰণে কি কৰা যাওক ইউনিয়ন বনোৱা যাওক ঠিক আছে সো কৈ দিয়া হল যে আমাৰ ভাৰতৰ তোমাৰ সিস্টেমটো কি হয় সংঘ ঠিক আছে ইয়াকো সংঘ বুলি কয় ইয়াকো তোমাৰ সংঘ বুলি কয় ঠিক আছে তো এখানে কলে যে ইউনিয়ন হ'ব ভাৰতখন কি হ'ব ইউনিয়ন অফ ষ্টেট হ'ব ইন্ডিয়া ইজ এ ইউনিয়ন অফ ষ্টেট হ'ব ইন্ডিয়া ইজ এ ইউনিয়ন অফ ষ্টেট ঠিক আছে ইউনিয়ন অফ কি হ'ব তোমাৰ ষ্টেটস হ'ব ঠিক আছে ইউনিয়ন অফ ষ্টেট হ'ব তাৰ মানে কি ইউনিয়ন অফ ষ্টেট কি হ'ল ইউনিয়ন অফ ষ্টেট কি হ'ল তাৰ মানে কি ইয়াৰ পৰা কোনো ৰাজ্য পৃথক হ'ব নোৱাৰে কি হ'ব নোৱাৰে পৃথক হ'ব নোৱাৰে ঠিক আছে কিন্তু তোমাৰ ফেডাৰেশন হোৱালে পৃথক হৈ গ'লহেতেন
Done? Okay. So article number kimanor pora kiman article number 1 pora 4 lekhine kotha koa hoise article number 1 te koa hoise ki bole tumar ei union er kotha koa hoise je union and its territory kotha koa hoise union and its territory kotha koa hoise ke number article 1 number article sub article tumar ki asa je India tumar list khini kotha ase thik ase tumar India territory kotha ase okay tar por tumar ki hobo India khorot thoka jibilak jaga hobo hebilak khetrofol kena koa hobo thik ase done. Yes, ফার্স্ট কথাটো আছে ইন্ডিয়া ইজ এ ইউনিয়ন অফ স্টেট বা ইন্ডিয়া দ্যাট ইজ ভাৰত ঠিক আছে ভাৰত বা ইন্ডিয়া একেটা হ'ব ঠিক আছে এই নামৰ লগত কোন ধৰণৰ কন্ট্ৰভাৰ্সি কৰিব নোৱাৰিব যে ভাৰত বা ইন্ডিয়া একেটা বস্তু ঠিক আছে ভাৰত বা ইন্ডিয়া একেটা বস্তু হ'ব ইয়াৰ লগত কোনো কি হ'ব লাগিব তোমাৰ খেলিমেলি কৰিব নোৱাৰিব ঠিক আছে 223 নম্বৰ আৰ্টিকল এটো যত যেটো কৈ আছো হেতু হেৰি কৰক ঠিক আছে সো বি নম্বৰটো কি হ'ব ইউনিয়ন হৈ গ'ল কৈছে যে তোমাৰ কি লিষ্ট অফ দা ষ্টেটস ঠিক আছে list of the states so list of the states ঠিক আছে সো কব যে আমাৰ কি অনুসূচী আমাৰ কি স্কেডিউলত যাবলৈ কব যে কোনটো স্কেডিউলত মোক কব লাগে যে কোনটো স্কেডিউলৰ গোটেইখিনি ষ্টেটৰ নাম লিখা আছে ঠিক আছে ওকে হেতু আমাৰ বিট কলে আৰু সিট কি বুলি কব যে ক্ষেত্ৰফল বা এৰিয়া বিলাক কেনেকুৱা হ'ব ঠিক আছে এৰিয়া বিলাক কি হ'ব পাৰে এখন তোমাৰ কব পৰা যে ইউনিয়নৰ এখন ষ্টেট তোমাৰ ষ্টেট হ'ব পাৰে দুই নম্বৰ হ'ব পাৰে তোমাৰ কি টেৰিটৰি ওকে সো এটো কি টেৰিটৰি বুলি কয় তোমাৰটো কাবা কমেন্ট দিয়া পতকে পঢ়ি গৈছো টেৰিটৰি Union territory, yes. কি territory হয় ইউনিয়ন টেৰিটৰি হ'ব পাৰে ঠিক আছে আৰু নহলে একুৱাৰ্ড ল্যান্ড হ'ব পাৰে একুৱাৰ্ড ঠিক আছে একুৱাৰ্ড মানে কি আৰ্জিত ক্ষেত্ৰ হ'ব পাৰে তাৰ মানে সংবিধান বনোৱা যিখনে বনাইছে তেলে গম পায় যে ভাৰতবৰ্ষ কেতিয়াবা নহয় কেতিয়াবাটো বেলেগ ভাৰতবৰ্ষটো কেতিয়াবা নহয় কেতিয়াবা কিয় বেলেগ দেশৰ বেলেগ ৰাজ্যৰ বেলেগ ক্ষেত্ৰফলকটো অৰ্জন কৰিব বা একুৱাই কৰিব সো তেতিয়া আমি কোড ৰাখিম ঠিক আছে সো এই কাৰণ লিখি দিয়া হৈছে যে তিনটা ভাগ কৰি গৈছে যে আমাৰ দেশত থকা যিবিলাক এৰিয়া হ'ব যদি তাত থকা তোমাৰ কিছুমান ষ্টেটস হ'ব কিছুমান ৰাজ্য হ'ব কিছুমান ইউনিয়ন টেৰিটৰি হ'ব যেনেকৈ দিল্লী ঠিক আছে আৰু কিছুমান যেতিয়া আমি ভৱিষ্যতে একুৱাই কৰিব ভাৰতৰ মানুহে সেইখিনি আমাৰ 3 নম্বৰ ৰাখিব যাক নাম দিয়া হ'ব একুৱাৰ্ড ল্যান্ড ঠিক আছে একুৱাৰ্ড আৰ্জিত ক্ষেত্ৰ নাম দিয়া হ'ব ঠিক আছে ডান চাৰ 2 3 আৰ্টিকল একেলগে কৈ দিয়ক এবাৰ ৰিভাইজ হৈ যাব ঠিক আছে 2 3 মই কৈ দিছো লগত ঠিক আছে কি কৈ দিম মই 2 3 আৰ্টিকল কৈ দিম ওকে আৰ্টিকল নাম্বাৰ 2 3 কৈ দিছো 2 3 আৰ্টিকল এই স্লাইডটো সেভ আছে চিন্তা কৰিব নালাগে এটো কপি কৰি লৈ নিছো মই উডে ফাউন্ডেশন দিয়া হৈ আছে সো তাত চালে হল মই এই কোৱেশ্চনটো কাৰণেহে মই এটো কব গৈছো নহলে মই নকলো হেতেন এটো ঠিক আছে আৰ্টিকল 1 কাৰণ প্ৰবলেম নাই 2 নম্বৰ আৰ্টিকল কি আছে 2 নম্বৰ আৰ্টিকল কি আছে যে কি কৰিব পাৰে ভাৰতবৰ্ষ কি কৰিব পাৰে কেতিয়াবা কি হ'ব পাৰে বিদেশী ৰাজ্য বা বিদেশী ৰাষ্ট্ৰৰ কোনো অংশ কি কৰিব পাৰে ভাৰতৰ লকডাউন yes লগা পাৰে ঠিক আছে এডমিট কৰিব পাৰে কি নিউ ষ্টেট বা এস্টাবলিশ নিউ ষ্টেট কৰিব পাৰে হয়নে সো কি হ'ব এডমিট অৰ এস্টাবলিশ কি নিউ ষ্টেট এডমিট অৰ এস্টাবলিশ কি নিউ ষ্টেটস এটো কৰিব পাৰে হয়নে ওকে সো তাৰ 3 নম্বৰ কি কোৱা হৈছে যে ভাৰতৰ ভিতৰত থকা ৰাজ্যৰ যিকোনো নাম ক্ষেত্ৰফল চাৰি সীমা মানে ইত্যাদি হালসলনি কৰিব পাৰে হয়নে নেম বাউন্ডাৰী এটসেট্ৰা হয়নে বাউন্ডাৰী ওয়াল বাউন্ডাৰী বাউন্ডাৰী হয়নে নেম বাউন্ডাৰী তোমাৰ এৰিয়া এইবিলাকত তোমাৰ কি পাৰে চেঞ্জ কৰিব পাৰে ঠিক আছে তোমাৰ চেঞ্জ কৰিব পাৰে ওকে এই সকলো বিলাক কাম কোড কৰিব পাৰে তোমাৰ আৰ্টিকল নাম্বাৰ 3 ত কৰিব পাৰে ঠিক আছে ওকে 4 নম্বৰ কৈছে যে তুমি যেতিয়া আৰ্টিকল নাম্বাৰ 2 এন্ড তুমি আৰ্টিকল নাম্বাৰ 3 এপ্লাই কৰিবা সংবিধানৰ 368 আৰ্টিকল যেটো তোমাৰ পাৰ্ট নাম্বাৰ 20 আছে পাৰ্ট নাম্বাৰ 20 থকা আৰ্টিকল নাম্বাৰ 368 ৰ বাহিৰত থাকিব কি হ'ব আৰ্টিকল নাম্বাৰ 368 ৰ বাহিৰত থাকিব কি তুমি যেতিয়া 2 আৰু 3 সংসদে ক'ব যে মানে তুমি যেতিয়া ভাৰতত 2 আৰু 3 আৰ্টিকল এপ্লাই কৰিবা 2 কি আছে যে 2 আছে যে আমি নতুন ষ্টেট বা বেলেগ দেশৰ বেলেগ ৰাজ্যৰ কোনো অংগক যদি আমি সংবিধানৰ মতে যদি আমি লগ লগাও আমাৰ ভাৰতৰ লগত তেতিয়া আমি কিনা আমাৰ বিশেষ বহুমত দৰকাৰ নাই আমাৰ স্পেশাল মেজৰিটি দৰকাৰ নাই ঠিক আছে আমি 50% আমি 50% সদনৰ দ্বাৰা আমি এখন বিল পাস কৰি আমি কৰিব পাৰিম যে আমি এই দুটা কাম কৰিব পাৰিম দুটা মানে স্যাৰ 3 নম্বৰ কি 3 নম্বৰ হলে তুমি যিকোনো ধৰণৰ যিকোনো ৰাজ্যৰ
এক্সিস্টিং যিকোনো ৰাজ্যৰ নাম ক্ষেত্ৰফল চাৰিসীমা ইত্যাদি তুমি চেঞ্জ কৰিব পাৰা কমোৱা বহুৱা লগোৱা এইবিলাক কাম কৰিব পাৰা আৰু 2 নম্বৰটো কাম কৰিব পাৰা এই দুটা কাম কৰোতে তুমি কেতিয়া আৰ্টিকল 368 ইউজ কৰিব নালাগে 368 কি হৈছে 360 এটা আৰ্টিকল হয় যিটোৰ দ্বাৰা কনস্টিটিউশন এমেন্ডমেন্ট কৰা ঠিক আছে সংবিধানৰ কি হয় এমেন্ডমেন্ট কৰা হয় ওকে তাৰমানে তুমি সিম্পল মেজৰিটি দিয়ে কৰিব পাৰিবা ওকে সিম্পল মেজৰিটি দিয়ে কৰিব পাৰিবা ওকে সো মই এটা কমেন্টত দিব লাগে যে এই দুটা আৰ্টিকল এপ্লাই কৰোতে ঠিক আছে এই দুটা মানে এই দুটা এপ্লাই কৰোতে কৈছে যে 360 এটা বাই থাকিব ওকে ডান বাই থাকিব সো এইগিটা সিম্পলি তোমাৰ এমেন্ডমেন্ট হৈ যাব এইগিটা আৰ্টিকল এমেন্ডমেন্ট হোৱাৰ লগে লগে কোনটো স্কেডিউল আমি এমেন্ডমেন্ট কৰিব লাগিব মোক কমেন্টত লাগে যে 2 আৰু 3 এমেন্ড কৰোতে আমি মানে ইমপ্লিমেন্ট কৰোতে ঠিক আছে আমি স্কেডিউল কোনটো কৰিব লাগিব আমি এমেন্ডমেন্ট কমেন্ট কৰি ৰাখিব হ'ব আৰ্টিকল নম্বৰ 1 to 4 আমি গম পালো যে পাৰ্ট 1 ৰ বিষয় আছে ঠিক আছে সো আমাৰ এই কোৱেশ্চনটো আনসাৰ কি হ'ব কৈছে Article 1 describe India as a union of states. Yes, obviously, rather than federation. Okay, so okay, federation amar no hoy. Indian federation is not the result of an agreement. Yes, Indian federation ki no eta agreement no hoy. Thik ase agreement no hoy. Ki hobo ya karone answer A ki hobo both A and R are true and R is the correct explanation of A. Thik ase done. Next question. Next question ki ase 50 second time lo lok. Hoibo karone time kiman lo কত থাকে টাইমার এটা কবার আছে ওকে টাইমার মই দি দিলো ও বাবু সরি এ হলো কেন ওকে এটা দাও ওকে লক 1 মিনিট লো পায় ম্যাক্সিমাম according to কি আছে according to Constitution of India Article 3 authorizes the Parliament to reorganize the states with this authority the Parliament can কোনটো কাম কৰিব পাৰে সো এটো 1 মিনিট বেছি হৈ যাব এটো কোৱেশ্চনৰ কাৰণে 1 মিনিট টাইম বেছি হৈ যাব বহুত বেছি হৈ যাব 1 মিনিট টাইম কি হ'ব 3 নম্বৰ আৰ্টিকলটো মই কৈছিলো যে আপোনাৰ 30 সেকেন্ড এর কাৰণে এনাফ হয় চাব আপুনি কি আছে according to Constitution of India ভাৰতৰ সংবিধানৰ মতে আৰ্টিকল 3 কি কৰে যে পাৰ্লিয়ামেন্টক কয় যে কি পাৰে যে আপুনি ৰিঅৰ্গানাইজ কৰিব পাৰে ৰাজ্যসমূহ আপুনি ৰিঅৰ্গানাইজ কৰিব পাৰে সো ৰিঅৰ্গানাইজ কৰি আপুনি কি পিছ কৰিব পাৰে with this authority হে অধিকাৰ মতে আপুনি কি কৰিব পাৰে আমাক দিছে প্ৰথম লে যে alter the name of any state সো নামৰ সালসলনি কৰিব পাৰে obviously পাৰে diminish the area of state এখন ষ্টেটৰ জায়গা সৰু কৰি বেলেগ ষ্টেট দিব পাৰে বা নিদিব পাৰে alter the boundary of any state boundary change কৰিব পাৰি আছে পাৰে increase the area of any state so increase or diminish same বুজাইছে না diminish মানে কম কৰা increase মানে কি কৰা বেছি কৰা সো এই দুটা একেটা হ'ব কি হয় না সো কি হ'ব তোমাৰ গুটেই গিটা পাৰে all of the above so article number কিটো কিমান হ'ব তোমাৰ article number 3 Article number 3 egita empower kore ka parliament to koi je apuna loi ki koi pare article 3 apply kori pele egita kam kori par mon rakhibo je article 4 ko je 2 aru 3 apply kote 2 aru 3 apply kote 368 ta bahirot thakibo 368 part number kiman hoy 20 hoy next question এটা very important question আপোনালোকৰ কাৰণে এটো এটা বহুত বেছি important question হয় এটো কাৰণে আপোনাক কিমান টাইম দিয়া যাব 40 সেকেন্ড The term law in Article 13 includes আপুনি তো পঢ়িছে না মই নাজানো ঠিক আছে The term law in Article number 13 includes ordinance issued by the president or the state governors B laws enacted by the parliament or the state legislature notification by the executive by laws select the correct answer using the code given below হয়তো আপোনালোক বহুত সংখ্যকে ঠিক আছে যে ফার্স্ট টাইমৰ কাৰণে প্ৰিপেয়াৰ কৰি আছে তেওঁলোকৰ কাৰণে অকমান দিগদাৰ হৈছে আৰ্টিকল হয় না হয় না দিগদাৰ হৈছে না মই তো অলপ আপোনাৰ টাইম লব নালাগে মই তো অলপ ধুনীয়া এক্সপ্লেনেশন কৰিব লাগিব আপোনাক ঠিক আছে সো ধুনীয়াকে এক্সপ্লেনেশন নকৰিলে আপোনাৰ কাৰণে কি হ'ব তো জটিল হ'ব ঠিক আছে ইয়াক মই বুজাব লাগিব আপোনাক কিমান নম্বৰ আৰ্টিকল 13 নম্বৰ আৰ্টিকল ওকে ডান 12 পৰা পৰিচয় পাৰ্ট কিমান 12 পৰা 35 লৈ কিমান পাৰ্ট আৰম্ভ হৈছে পাৰ্ট 3 স্যাৰ Part 3 article Part 3 কিমান নাম কি আছে ফান্ডামেন্টাল রাইট ফান্ডামেন্টাল রাইটস মৌলিক অধিকার মৌলিক কর্তব্য বেলেগ মৌলিক অধিকার বেলেগ আমি জানো না জানো স্যার ওকে 12 নম্বৰ আৰ্টিকল কি হৈছে স্যার স্টেটৰ ডেফিনেশন দিয়া আছে মানে স্টেট কাক কোৱা হৈছে ৰাজ্য কাক কোৱা হৈছে আৰু ৰাজ্য মানে আমি জানো যে এখন বিহাৰ বেংগল উৰিষ্যা নহয় স্যার ইয়াৰ ৰাজ্য মানে অসম নহয় ৰাজ্য মানে তোমাৰ
আইন প্ৰণয়ন কৰিব পৰা ধৰা পৰা ধৰি তোমাৰ যাৰ মানে পাৱাৰ আছে ঠিক আছে, তো মেকিং ল ঠিক আছে। তাৰমানে তুমি ইয়াত কেন্দ্ৰীয় চৰকাৰৰ পৰা চেন্ট্ৰেল গভৰ্ণমেণ্টৰ পৰা একেবাৰে তুমি পঞ্চায়তলৈকে তুমি ধৰিব পৰা এটা লোকেল বডিলৈকে ধৰিব পৰা যাৰ তোমাৰ কি ল মেকিং পাৱাৰ আছে, বা তোমাৰ যি এটা কি হয় নিজে এটা বডি হয় ঠিক আছে, যি তোমাৰ আণ্ডাৰ তোমাৰ পাৱাৰ টু কণ্ট্ৰল আছে ঠিক আছে। সেইখিনি থকা সকলোকে ষ্টেট বুলি কয়। আমি 12 নম্বৰ আমি ষ্টেটৰ ডেফিনেশ্যনত ফাউণ্ডেশ্যন ক্লাছত ধুনীয়াকৈ পঢ়ি আহিছো ঠিক আছে, তাৰ কোনো ধৰণৰ পাজল নাই। ওকে, চ' 13 নাম্বাৰ এতিয়া ইম্পৰ্টেণ্ট 13 নাম্বাৰ আৰ্টিকল। 13ৰ কাৰণে আমি বহুতখিনি জানিব লাগিব। 13 নাম্বাৰ আৰ্টিকল পঢ়িবলৈ হ'লে বহুতখিনি কথা জনাটো বহুত বেছি দৰকাৰ, গম পোৱা নে? এই 13 নাম্বাৰ আৰ্টিকলৰ লগতে আমাৰ ইম্পৰ্টেণ্ট আছে তোমাৰ কি জানা, চম্পকৰম দুৰাই যিটো তোমাৰ চম্পকৰমৰ যিটো কেছ আছিলে সেই কেছটোৰ লগত বহুত বেছি মিল আমি পাই যাম। ওকে, তো এইখিনি মই নকওঁ যে 360 আৰ্টিকল কি হয় তোমাৰ 39B কি হয় তোমাৰ 39B গম পোৱা না 39C। ওকে, আমি চাম বাৰু যদি কুৱেশ্যন আছে, যদি ডিছকাছ কৰিলো গম নাপাওঁ। 13 নম্বৰ আৰ্টিকল কোৱা হৈছে যে যদি কিবা আইন ঠিক আছে ইন ফিউচাৰ বনোৱা হয়, যি আইনৰ দ্বাৰা তোমাৰ ফাণ্ডামেণ্টেল ৰাইট কাৰ্টেল হয়, তোমাৰ কি হয় তোমাৰ যদি ফাণ্ডামেণ্টেল ৰাইটত যদি এটেক কৰে, তেতিয়া সেই ল তোমাৰ কি কৰা হ'ব, কেনচেল কৰি দিয়া হ'ব। সেই ল তোমাৰ কি কৰা হ'ব, কেনচেল কৰি দিয়া হ'ব ঠিক আছে। দেন তুমি চিম্পলি ক'ব পাৰা যে সেফগাৰ্ড হয়, সেফগাৰ্ড অফ ফাণ্ডামেণ্টেল ৰাইট কি হয়, আৰ্টিকল নম্বৰ 13 কি হয়, সেফগাৰ্ড অফ মানে ফাণ্ডামেণ্টেল ৰাইট, বা তোমাৰ লিমিটেশ্যন তুমি কি ক'ব পাৰা, তুমি ক'ব পাৰা ঠিক আছে। ওকে, তুমি কি এক লিমিটেশ্যন বুলিও ক'ব পাৰা। কেনেকে মানে সেইটো হ'ল ডেফিনেশ্যন, মই কোৱা নাই সেইটো কথা যে এনি ল ডেট ইনকনচিষ্টেণ্ট উইথ অৰ ইন ডেৰোগেশ্যন ঠিক আছে, কি হ'ব তেতিয়া তোমাৰ কি হ'ব ফাণ্ডামেণ্টেল তোমাৰ কি হ'ব ভইড কৰা হ'ব। চ' এইটো ডেফিনেশ্যন তুমি চবতে পাবা, এম লক্ষ্মী পাবা, মই যে নাজানো যে নাপাবা ঠিক আছে, উইথ অৰ ইন ডেৰোগেশ্যন ঠিক আছে অফ ফাণ্ডামেণ্টেল ৰাইট শ্বেল বি ভইড। চ' সেইটো তুমি ডেফিনেশ্যন পঢ়ি আছা, তুমি সেইটো চবতে মই নকওঁ, সেইটো মই তোমাক চিম্পলি কৈছো যে কি যদি তোমাৰ কিবা ল বনাইছে ঠিক আছে, চৰকাৰে কৈছে যে তোমাৰ যদি ফাণ্ডামেণ্টেল ৰাইট ভাইলেশ্যন হ'বৰ কাৰণে কিবা ল বনোৱা যায়, সেই ল সিমানলৈকেহে থাকিব যিমানলৈকে সেই ল এক ছেকেণ্ড ঠিক আছে, মই ক'লো যে এই তোমাৰ কি লিমিটেশ্যন লগাব, ছেফ গাৰ্ড হ'ব, কি হ'ব তোমাৰ ছেফ গাৰ্ড হ'ব। ছেফ গাৰ্ড তোমাৰ কাৰ হ'ব, তোমাৰ ফাণ্ডামেণ্টেল ৰাইটৰ ছেফ গাৰ্ড হ'ব ঠিক আছে। মানে এইটো এটা কি হয় একো ল বনাব নোৱাৰিব যিটো ল বনালে তোমাৰ কি হ'ব এজন ব্যক্তিৰ ফাণ্ডামেণ্টেল ৰাইট ভাইলেট হয় ঠিক আছে। যদি তেনেকুৱা ল বনাই সেই ল তোমাক ভইড কৰি দিয়া হ'ব, সেই ল তোমাক কি দিয়া হ'ব, ভইড কৰি দিয়া হ'ব। তুমি আকৌ ভালকে শুনিবা যে তোমাৰ ফাণ্ডামেণ্টেল ৰাইট মৌলিক অধিকাৰ যদি কেনেবাকে ভাইলেট হোৱা ল কেনেবাকে ইন ফিউচাৰ বনোৱা হয়, বা যদি বৰ্তমানো আছে সেই ল কাৰ্টেল কৰা বা কেনচেল কৰা বা লিমিটেশ্যন লগোৱা হ'ব, সিমানলৈকে লগোৱা হ'ব যিমানলৈকে তোমাৰ কি হয় সেই লটোৱে ফাণ্ডামেণ্টেল ৰাইটত এটেক কৰিছে বা হেম্পাৰ কৰিছে, গম পালা নে? তাৰমানে ফাণ্ডামেণ্টেল ৰাইটক তোমাৰ ছেফগাৰ্ড দিয়া হৈছে এইটো লৰ দ্বাৰা ঠিক আছে। তাৰমানে কোৱা হৈছে যে তোমাৰ কোনো ল এনেকুৱা বনাব নোৱাৰিব বা বনাব নালাগে, বা যদি আছে এক্সিষ্টিং সেইখিনি কেনচেল কৰা হ'ব যদি সেই ল তোমাৰ কি হয় এজন ব্যক্তি ফাণ্ডামেণ্টেল ৰাইটত আঘাত কৰিছে ঠিক আছে। চ' সেইটো তোমাৰ আৰ্টিকল নম্বৰ 13 আছে। চ' এতিয়া চাবা দেই, খেলটা আমি ভালকে চাওঁ, অকমান মানে অলপ আগলৈ ঘূৰি গৈছো দেই, আগলৈ ঘূৰি গৈছো মানে আমি দেশ স্বাধীনৰ ফালে গুচি গৈছো অকমান, এই কনচেপ্টটো বুজাবৰ কাৰণে যাতে আপোনাৰ সেই ক্লিয়াৰটো হৈ যায়। ওকে, চ' আমাৰ দেশ স্বাধীন হোৱাৰ সময়ত তোমাৰ কি আছিলে, দেশ স্বাধীন হৈ গ'লকে, চ' সংবিধান বনাৰ কাম আৰম্ভ হৈ গ'ল, আৰু আমাৰ সেই সময়ত এটা চিষ্টেম আছিলে কি জানানে, জমিদাৰী ব্যৱস্থা, জমিনদাৰী চিষ্টেম আছিলে। জমিনদাৰী চিষ্টেম মানে কি এটা গ্ৰুপ অফ পিপুলৰ ওচৰত তোমাৰ জমিদাৰ বুলি কোৱা হ'ব, যাৰ ওচৰত বহুত বেছি মাটি বাৰী থাকিব, কিন্তু খেতিয়কসকলৰ মাটি একদম কম থাকিব। সেই খেতিয়কসকল ধাৰ লৈ মেলি বা তেওঁলোকৰ মাটিত গৈ কাম কৰিব লাগে ঠিক আছে, সেই চিষ্টেমটো আছিলে। চ' যেতিয়া সংবিধান বনা আৰম্ভ হ'ল বা সংবিধান তোমাৰ কাম চলি আছে, সেই সময়ত তোমাৰ সংবিধান প্ৰণেতাসকল বা কিছুমান নেতাই বা কিছুমান তোমাৰ ওপৰৰ মানুহে ভাবিলে যে আমি কি কৰা যায় এই প্ৰব্লেমটো চল্ভ মানে হাত সাৰিবৰ কাৰণে আমি লেণ্ড ৰিফৰ্ম কৰিম, ঠিক আছে। আমি কি কৰিলে ভাল হয়, আমি লেণ্ড ৰিফৰ্ম কৰিলে ভাল হয়। লেণ্ড ৰিফৰ্ম মানে ঠিক আছে ভূমি সংস্কাৰ আইন ঠিক আছে, ভূমি সংস্কাৰ। চ' লেণ্ড ৰিফৰ্মত তেওঁলোকে ভাবিলে যে মেইনলি দুটা কাম কৰিলে কেনেকুৱা হয়, এটা আমি ইয়াত যিটো তোমাৰ জমিনদাৰী যিটো চিষ্টেম আছিলে, এই জমিনদাৰী চিষ্টেমটো আমি যদি কেনচেল কৰি দিওঁ, জমিনদাৰী চিষ্টেমটো যদি আমি কেনচেল কৰি দিওঁ, জমিনদাৰী চিষ্টেমটো যদি আমি কেনচেল কৰি দিওঁ ঠিক আছে, আৰু যদি আমি লেণ্ড সিলিং কৰি দিওঁ, কি কৰো আমি লেণ্ড সিলিং মানে গম পাই নে? লেণ্ড সিলিং মানে হ'ল যে কাৰ হাতত কিমান মাটি থাকিব, মানে পাৰ্টিকুলাৰ এজন ব্যক্তিৰ হাতত কিমান মান মাটি থাকিব লাগে, মানে মাটিৰ পৰিমাণ আমি মানে ফিক্স কৰি দিয়া, মানে কি লিমিটেশ্যন লগাই দিয়া ঠিক আছে, লিমিটেশ্যন কৰি দিয়া যে মাটি ইমান থাকিব লাগিব, যে তাতকে বেছি থাকিলে নহ'ব ঠিক আছে। সেইটো তোমাৰ লেণ্ড সিলিং বুলি কয়, আৰু তোমাৰ কি জমিনদাৰী চিষ্টেম। এইকেইটা কথা আমি কি কৰো বুলি ভাবিলে ঠিক আছে। আৰু এইকেইটা কথা কৰিবৰ কাৰণে ষ্টেট বিলাকে কি কৰিলে, নিজৰ ল বনাবলৈ আৰম্ভ কৰিলে, মানে ল ইন্ট্ৰডিউচ কৰিবলৈ আৰম্ভ কৰিলে ঠিক আছে।
তুমি এটা কথা গম নোপোৱা পোৱা যে কি আছিলে আমাৰ সংবিধানত কি আছিলে আমাৰ ৰাইট টু প্ৰপাৰ্টি আছিলে কি আছিলে ৰাইট টু প্ৰপাৰ্টি ঠিক আছে এই ৰাইট টু প্ৰপাৰ্টি এটা কি হয় ফাণ্ডামেণ্টেল ৰাইট আছিলে কি আছিলে স্যাৰ ফাণ্ডামেণ্টেল ৰাইট আছিলে আৰু ফাণ্ডামেণ্টেল ৰাইট কেতিয়াও কি নহব তোমাৰ এবলিশ নহব কি নহব তোমাৰ কাৰ্টেল কৰিব নোৱাৰিব হয়নে কোন ধৰণৰ তোমাৰ পাব্লিক কোন ধৰণৰ ইণ্ডিভিজুৱেল কাৰণত সিএমৰ বাংলো পিএমৰ বাংলো বনাবৰ কাৰণে কি নোৱাৰিব ফাণ্ডামেণ্টেল ৰাইট তোমাকে মানে পাব্লিক মাটি ল'ব নোৱাৰিব এইটো তোমাৰ কি আছিলে ৰাইট টু প্ৰপাৰ্টি আছিল আৰু এটা ফাণ্ডামেণ্টেল ৰাইটটো কেতিয়াও ভাইলেট কৰিব নোৱাৰিব তাৰ কাৰণে আৰ্টিকল 13 আছে ঠিক আছে 14 আছে ঠিক আছে ওকে সো জমিদাৰ সিস্টেম মানে খতম কৰাৰ কথা ভাবিলে সো তাৰ লগতে তোমাৰ আৰু এটা ডিপিএসপি এটা এনেকুৱা সিস্টেম গম পোৱা ডিপিএসপি কি গম পোৱা ডিপিএসপি হৈ গল এখন দেশ কেনেকুৱা হ'ব লাগে ডিপিএসপি ভাইলেট হলে মানে তুমি কোৰ্ট যাব নোৱাৰা এই কোৰ্টৰ দ্বাৰা এনফোৰ্সেবল নহয় কিন্তু ফাণ্ডামেণ্টেল ৰাইট ভাইলেট হলে মানে তুমি কোৰ্টলৈ যাব পাৰা তুমি হেবিয়াস কৰ্পাছ কো ৱাৰেণ্টো মেন্ডামাছ তোমাৰ চাৰ্চিউৰি এইবিলাক লগাব পাৰা মানে তাৰমানে কি এইবিলাক ৰিট হয় ঠিক আছে ওকে তুমি কিন্তু ডিপিএসপি কয় যে এখন দেশ কেনেকুৱা হ'ব লাগে শুদ্ধ কেনেকুৱা এখন দেশ হ'ব লাগে তাত কি আমি সমাজ কল্যাণৰ কাৰণে সেলফ তোমাৰ সোশ্যাল ওয়েলফেয়াৰ কাৰণে কি কাম কৰিব লাগে সেইখিনি কথা আমাৰ কি হয় ডিপিএসপিত কয় ওকে সো আমি জানো যে এটা আৰ্টিকল আছে 31B আৰু 31C 39B আৰু 39C 39B আৰু 39C কয় যে ইকুৱেল ডিস্ট্ৰিবিউশন অফ তোমাৰ মানে কি তাৰমানে আৰ্থিকভাৱে তোমাৰ সমান কৰা কথা কয় ঠিক আছে আৰ্থিকভাৱে সমান হোৱা কথা এখন দেশ মানে কি আৰ্থিকভাৱে সমান হ'ব লাগিব তেতিয়া এখন দেশ তোমাৰ কি হ'ব তোমাৰ গণতান্ত্ৰিক হ'ব তাৰমানে কি তোমাৰ আৰ্থিক গণতান্ত্ৰিক বহুত বেছি ইম্পৰ্টেন্ট হয় ঠিক আছে ওকে এটা কথা ক'লে তাৰ কাৰণে তোমাৰ কি হ'ব এতিয়া লেন্ড সেলিং কৰিব লাগে জমিদাৰ সিস্টেম আঁতৰাব লাগে ঠিক আছে ইফালে ৰাইট টু প্ৰপাৰ্টি আছে দিছা তুমি ৰাইট টু প্ৰপাৰ্টি আছে অলৰেডি আৰু ইফালে জমিদাৰ সিস্টেম আঁতৰাবলৈ হলে মানে লেন্ড যদি তুমি কাৰ্টেল কৰিবলৈ হয় যে কাৰ কিমান মাটি থাকিব তুমি যদি লিমিট লগাবলৈ হয় তাৰমানে তুমি কি কৰিছা ইনডাইৰেক্টলি তুমি ৰাইট টু প্ৰপাৰ্টি ভাইলেট কৰিছা ঠিক আছে সো ৰাইট টু প্ৰপাৰ্টি ভাইলেট কৰিছা সেই সময়ত তোমাৰ চৰকাৰ তোমাৰ জৱাহৰলাল নেহৰু 1951 ফাৰ্ষ্ট এমেন্ডমেন্ট কৰিব হয়নে ওকে তুমি কি লেন্ড সেলিং কৰিবা তুমি ন সো কি ৰাইট টু প্ৰপাৰ্টি ফাইল চলি আছে ঠিক আছে আৰু এফালে তুমি কৈছা কি লেন্ড সেলিং কৰিবা ঠিক আছে সো তেতিয়া এটা কেছ যায় বৰ ইম্পৰ্টেন্ট কেছ গোটেই কেছখিনি আমি আলোচনা কৰিম বেলেগকে ঠিক আছে কেছখিনি বেলেগকে আলোচনা কৰিব লাগিব যেন ওকে হেতু এডমিটৰ নিউজ ষ্টেট হেতু এডমিটৰ কথা কথা পাতিম ধুনীয়া কথা পাতিম হেল কেশৱানন্দ 1993 কথা তুমি কৈছা যে কেশৱানন্দ ভাৰতী কেছ তোমাৰ 1993 সেইখিনি পোৱাগে নাই তোমাৰ লেন্ড ৰিফৰ্মৰ লগতে জড়িত আছে ধুনীয়াকে টেক্সৰ লগতে জড়িত আছে কথা পাতিম ওকে 9 শিডিউল হেতু স্যার 9 শিডিউলত দিছিল यस 9 শিডিউলত দিছিল কৰিছিলে 9 শিডিউলত দিছিল ওকে সো তোমাৰ কি হ'ব আৰু সেই সময়ত তোমাৰ কি হয় শিক্ষা চাব দেই শিক্ষা তোমাৰ সেই সময়ত কি আছিল তো শিক্ষাটো কি হয় সেইটো সময়ত বহুত বেছি মানে ওপৰ শ্ৰেণীখিনি পায় তলৰ শ্ৰেণীৰ মানুহে শিক্ষা নাই পোৱা যে তোমাৰ দলিত এসসি এসটি নাই পোৱা হয়নে সো শিক্ষাখিনিকো অলপ ওপৰলৈ নিবলৈ বিচাৰিছিলে যে আমি কি মানে আমাৰ বেলেগ যিখিনি তোমাৰ বেকৱাৰ্ড ক্লাছৰ মানুহ আছে সেই মানুহ আমি শিক্ষাটো কি অলপ ইম্পৰ্টেন্স দিম ঠিক আছে সেই মানুহ কি আমি শিক্ষাটো অলপ কি ইম্পৰ্টেন্ট দিম বুলি কোৱা হৈছিল ঠিক আছে সো এইখিনি কথা আমি চলিব আমাৰ এটো কি চম্পকম যেটো কেছ হ'ব এই কেছটো বিষয় আমি আলোচনা কৰিম ঠিক আছে চম্পকম দুৰাই এই কেছটো কি হয় এতিয়া কলে বহুত দীঘলীয়া হ'ব সো এটো কথা মই কৈছো যে মানে এটো কেছটো কি হল চাব দে কাৰণ কি আৰ্টিকল নম্বৰ 13 ভাইলেট হৈ যাব 13 ভাইলেট হ'ব আৰু লগতে ইয়াত বা কোৱা হ'ব যে উচ্চ শিক্ষাৰ কাৰণে বা শিক্ষাৰ কাৰণে এসসি এসটি সকলক আমি কি বিশেষ সাপোৰ্ট দিম ঠিক আছে সো তেতিয়া তোমাৰ দুটা পইণ্ট আহি যাব চাবা 15ত কোৱা হৈছে কি বুলি কোৱা হৈছে 15ত মোক ক'ব লাগে আৰ্টিকল নম্বৰ 15ত কি উল্লেখ আছে 14ত কি উল্লেখ আছে yes right to equality yes right to equality 15 কি right to equality যদি right to equality আছে আকৌ এসসি এসটি কাৰণে কিয় তুমি বেলেগকে দিবা আকৌ কি বেলেগকে কিয় ডিপিএসপি দিবা ঠিক আছে যদি তুমি ফান্ডামেন্টাল ৰাইট দিয়া যে মৌলিক অধিকাৰ সম্পত্তি থকা মানে অধিকাৰ তুমি এবাৰ সম্পত্তি কিয় কাটিবা ঠিক আছে এই ধৰণৰ বহুত কিনে কেছ আছে আমি কি পাতিম সো এতিয়া মই কথাটো ক'ব খুজিছো যে তাৰমানে কি গম পায় না সো ইয়াক মানে কি আকৌ এমেন্ড কৰা হল সো 31 ত তোমাৰ আকৌ এমেন্ড কৰা হল আৰ্টিকল ঠিক আছে সো ইয়াক এমেন্ড কৰিবলৈ কি কৰা হল মানে 36 মানে 368 নম্বৰ আৰ্টিকল এপ্লাই কৰিবলৈ এমেন্ডমেন্ট কৰা হল ওকে সো চাব এতিয়া এই আৰ্টিকল নম্বৰ 13 কি আছে এই কেছটো কেনেকৈ লিংক হ'ব মই দেখাই আছো ঠিক আছে আৰ্টিকল নম্বৰ 13 ত তোমাৰ কি আছে ল এটা শব্দ লিখা আছে ঠিক আছে ল বুলি কোৱা লগে লগে তাত কি সোমাই আছে গম পোৱা
লগত সোমাই আছে তোমাৰ এক্ট যিবিলাক তোমাৰ ৰাজ্যসভা লোকসভাৰ পৰা পাছ হৈ আহিব এক্ট 13 দেখিছা ইয়াত তোমাৰ কনষ্টিটিউচনৰ ভাষা বুজিবলৈ বহুত দিগদাৰ আছে বাৰে বাৰে পঢ়িলে বুজি পাবা ঠিক আছে সো ল যদি কিবা থাকে কি কৰিব কেনসেল কৰাব কৈছে ন কিন্তু আমাৰ লৰ ভিতৰত কি দিছে জানা তুমি যেতিয়া তুমি সাব আৰ্টিকেল খিনি চাবা গম পাবা ল তোমাৰ এক্ট আছে ইয়াত তোমাৰ আছে কি জানে অৰ্ডিনেন্স যদি বোলে এক্ট বনাব সময় নাই হেতু সময় বোলে অৰ্ডিনেন্স পাস কৰিব পাৰে সেই বোলে অৰ্ডাৰ পাস কৰিব পাৰে সেই সময় ঠিক আছে তাত তোমাৰ ৰিজলিউশন পাস কৰিব পাৰে ৰিজলিউশন পাস কৰিব পাৰে কি পাৰে তোমাৰ ৰিজলিউশন পাস কৰিব পাৰে ওকে সো এক্ট তোমাৰ কি হ'ব এক্ট মানে কি তোমাৰ এটো মানে সেন্ট্রাল গভৰ্নমেন্ট হ'ব পাৰে বা ষ্টেট গভৰ্নমেন্ট হ'ব পাৰে ঠিক আছে এইবোৰ সব হ'ব পাৰে yes সব গভৰ্নমেন্ট হ'ব পাৰে ঠিক আছে ওকে তো তুমি অৰ্ডিনেন্স হ'ব পাৰে তোমাৰ কি হ'ব তোমাৰ কিছুমান ৰেগুলেশন থাকে যে চৰকাৰে যদি কিছুমান কি তোমাৰ ৰেগুলেশন হ'ব পাৰে ৰেগুলেশন হ'ব পাৰে কিছুমান নটিফিকেশন গভৰ্নমেন্ট নটিফিকেশন আহে নটিফিকেশন বোৰ হ'ব পাৰে হে নটিফিকেশন হ'ব পাৰে অকল যে ল বনাবই লাগিব এক্ট হ'ব লাগিব নহয় নটিফিকেশন হ'ব পাৰে আৰু কেতিয়া বাই ল হ'ব পাৰে বাই লছ আৰু নাই পোৱা আগতে বাই লছ মানে কি জানানে তোমাৰ এটা নিৰ্দিষ্ট এৰিয়াৰ কাৰণে এটা পাৰ্টিকুলাৰ এৰিয়াৰ কাৰণে যেতিয়া বনোৱা হয় কিছুমান ল ঠিক আছে নিৰ্দিষ্ট এৰিয়াৰ বাবে বনোৱা ল তাকে আমি কি বুলি কম বাই ল বুলি কম ঠিক আছে বাই লছ এই বাই লছ বা তোমাৰ গোটেইখিনি বস্তু তোমাৰ কি হ'ব এই ল ভিতৰত সোমাই আছে যে এইখিনি গোটেইখিনি বস্তু তোমাৰ এই ল বুজাব তাৰ মানে এইখিনি ভিতৰত এটাও এনেকুৱা হ'ব নালাগিব যে তোমাৰ আৰ্টিকল নাম্বাৰ 13 ঠিক আছে সো 13 ত এটো এনশিওৰ কৰিছে এই গোটেই বস্তুখিনি ভৰাই দিছে যে এনেকুৱা একো হ'ব নোৱাৰিব যিয়ে তোমাক কি ফান্ডামেন্টাল ৰাইট ভায়োলেট কৰিব বা তোমাক কি তোমাক আঘাত দিব ওকে সো যেতিয়া তোমাৰ আৰ্টিকল নাম্বাৰ চাবা দেই তোমাৰ কি আছে মানে তোমাৰ যেতিয়া কনস্টিটিউশন এমেন্ডমেন্ট কৰি দিয়া হল ন সো এমেন্ডমেন্ট কেতিয়া কৰা হল তোমাৰ 368 এপ্লাই কৰিবলৈ কৰা হল ঠিক আছে সো 368 এপ্লাই কৰিবলৈ যেতিয়া কৰা হল এতিয়া চাবা দেই গভৰ্নমেন্টত তোমাৰ যেতিয়া মানে কেছটো চলে যে চৰকাৰ মানে ভাৰ্চা যেতিয়া কেছটো চলে ন তেতিয়া চৰকাৰ এগেইনষ্ট পাৰ্টিটো কয় যে স্যাৰ চক ইয়াত থকা একো এটা কি না সো এখিনি বহুত দীঘলীয়া হ'ব এতিয়া মই ক'ব নাযাওঁ ঠিক আছে বাদ দিয়া সো তুমি এক্ট অৰ্ডিনেন্স অৰ্ডাৰ ৰিজলিউশন ৰেগুলেশন তোমাৰ নটিফিকেশন বাইলজ এইবিলাক তোমাৰ কি হ'ব লজ আন্ডাৰত আহিব এইখিনি তোমাৰ কি হ'ব আৰ্টিকল নাম্বাৰ 13 পৰি আছে ঠিক আছে মই আগতে কোৱা আছে বাৰে বাৰে কৈ পাওঁ কথাখিনি হে সো এইটো কাৰণ আনসাৰতে কি হ'ব সা বাইলজ কি হ'ব বাইলজৰ অৰ্ডিনেন্স হ'ব পাৰে লজ ইনেক্টেড বাই পাৰ্লিয়ামেন্ট হয় যিকোনো হ'ব পাৰে নটিফিকেশন হ'ব পাৰে বাইলজ হ'ব পাৰে নে পাৰে ওকে ইয়াত থাকিয়ে গ'ল আৰু ৰেগুলেশন লিখিব লাগিছিলে হেতু নহল ঠিক আছে ৰেগুলেশন লিখিবহে লাগিছিলে ঠিক আছে নটিফিকেশন লিখিবহে লাগিছিলে সো এইখিনি গোটেইখিনি বস্তু তোমাৰ কি হ'ব এই গোটেইখিনি বস্তু তোমাৰ কি হ'ব ল আন্ডাৰ পৰিব যে তোমাৰ আৰ্টিকল নাম্বাৰ 13 আছে যি তোমাৰ কি ফান্ডামেন্টাল ৰাইটৰ সেফগাৰ্ড হয় ই তোমাৰ ভায়োলেট নকৰিব ঠিক আছে ভায়োলেট কৰিব নোৱাৰিব ওকে সো ইয়াৰ কাৰণে তোমাৰ কোনটো অপচন হ'ব তুমি যে চাই লোৱা সো গোটেইকিটা আমাক লাগিব তাৰ কাৰণে অপচন কোনটো হ'ব চাই পেলাই ইয়াক কমেন্ট দিয়া নেক্সট কোৱেশ্চন চোৱা যদি কিবা টান আছে চাই লম ঠিক আছে which of the following fundamental rights are available only to citizens of India but not to foreigners foreigner কাৰণে নহয় মাত্ৰ ইন্ডিয়ানছৰ কাৰণে কোন কিটা ফান্ডামেন্টাল ৰাইট এটো কোৱেশ্চন এটা ইম্পৰ্টেন্ট বনিব পাৰে ঠিক আছে যে কোনটো কোৱেশ্চন ইয়াৰ কি হ'ব পাৰে তোমাৰ অকল মানে ভাৰতীয় কাৰণে ফৰেনাৰ কাৰণে নহয় ওকে কি হ'ব ইয়াত ফাৰ্স্ট অফ অল উই মাস্ট নো যে কোনখিনি আৰ্টিকল আমি সকলে মানে অকল ইন্ডিয়াৰ কাৰণে ফান্ডা মানে কাৰ কাৰণে নহয় তোমাৰ মানে বিদেশী বা ফৰেনাৰ কাৰণে নহয় ঠিক আছে চোৱা তুমি জানো বা মই জানো যে আৰ্টিকল নাম্বাৰ 15 হৈ গল 16 হৈ গল 19 হৈ গল 29 হৈ গল 30 হৈ গল এইটা আৰ্টিকল কি হয় অকল ভাৰতীয় মানুহৰ কাৰণে আৰ্টিকল 15 16 19 29 30 চাই কিয় তাৰ কাৰণে কি তাৰ কাৰণ চোৱা 15 মানে যে তোমাৰ কি বুলি কম পোৱা না যে কাকো তুমি ডিসক্ৰিমিনেট কৰিব নোৱাৰিবা তুমি কি বনাবা ডিসক্ৰিমিনেট কৰিব নোৱাৰিবা ডিসক্ৰিমিনেট কৰিব নোৱাৰিবা আপুনি ভেদভাৱ কৰিব নোৱাৰা অন দা গ্ৰাউন্ডছ অফ কি তোমাৰ ৰিলিজন ধৰ্মৰ ক্ষেত্ৰত তুমি আকৌ ভেদভাৱ কৰিব নোৱাৰিবা কাষ্টৰ কাৰণে তুমি নোৱাৰিবা ৰেছৰ কাৰণে তুমি নোৱাৰিবা ঠিক আছে তুমি কিনে প্লেস অফ বাৰ্থৰ কাৰণে তুমি নোৱাৰিবা ঠিক আছে লিংগৰ ক্ষেত্ৰত তুমি নোৱাৰিবা এইকিটা ক্ষেত্ৰত তুমি কাকো তুমি কি বায়াস কৰিব নোৱাৰিবা তুমি কি ডিসক্ৰিমিনেট কৰিব নোৱাৰিবা কিন্তু তোমাৰ এই বিদেশীসকল এই প্লেস অফ বাৰ্থৰ কাৰণে তোমাৰ কি হৈ যাব ডিসক্ৰিমিনেট হৈ যাব ঠিক আছে সো এই কাৰণে 15 নম্বৰ আৰ্টিকলটো আমি কৰিম তেওঁলোকক আমি নিদিম 16 আৰু দিব নোৱাৰে 16 কিয় দিব নোৱাৰে 16 নত কোৱা আছে স্যাৰ কি ইকুৱেল অপৰচুনিটি কথা আছে কি সৰকাৰি ইন দা মেটাৰ অফ পাব্লিক এপয়েন্টমেন্ট ঠিক আছে ইকুৱেল অপৰচুনিটি কথা আছে ইকুৱেল অপৰচুনিটি ইন দা মেটাৰ অফ কি ইন দা মেটাৰ অফ পাব্লিক এপয়েন্টমেন্ট ঠিক আছে পাব্লিক
এপইণ্টমেণ্টৰ ক্ষেত্ৰত এপইণ্টমেণ্ট তাৰমানে কি তোমাৰ চৰকাৰী নিয়োগৰ ক্ষেত্ৰত সমান সুবিধা আছে সকলো মানুহৰ কাৰণে যদি বাহিৰা যদি পাকিস্তানৰ এটা আহি কয় যে মই এনডিএ মই চলাম বুলি কয় কি হ'ব বোলে এনডিএ বোলে হেডটো মই হ'ম ঠিক আছে বোলে চিডিএছ মই হৈ যাম বোলে তোমাৰ কি হৈ যাম মই বোলে তোমাৰ অসমৰ কি হ'ম অসমৰ বোলে মই কি এইটো কি বুলি কয় তোমাৰ কি থাকে ডিজিপি অসমৰ ডিজি বোলে মই হ'ম ঠিক আছে সেইটো বোলে মই হ'মদে হ'ব পাৰিব নে চ' নোৱাৰিব অ'কে চ' সেইকাৰণে কি যদি এনেকৈ পাকিস্তানী এটা আহি পেলাই আমাক কেনেকৈ কয় ঠিক আছে কাৰণ কি 16 দিয়া আছে যে ইকুৱেল অপৰচুনিটি ইন দা এপইণ্টমেণ্ট অফ পাব্লিক চেক্টৰ হয়নে চ' সেইকাৰণে কি 16টো দিয়া নহ'ব কাক বিদেশীক দিয়া নহ'ব 19 কিয় দিয়া নহ'ব ছাৰ 19 কি ছাৰ 19টো মেইনটো কামিহাৰ হয় দেখোন 19 আমাৰ কি হয় কামিহাৰ হয় বেকবনৰ ভাৰতীয় সংবিধানৰ অ'কে চ' কি হ'ব 19 কি আছে 19 মেইনটো আছে ফ্ৰীডম অফ স্পীচ মানে কেইবাটাও আছে ঠিক আছে 19 আমাৰ গোটেইখিনি আছে মেইনখিনি কি 9 ছাৰ কথা কোৱা অধিকাৰ আছে স্পীচ ৰাইট টু স্পীচ আৰ্টিকল নাম্বাৰ 19 A1 ঠিক আছে আৰ্টিকল নাম্বাৰ সাব পাৰ্টিকল A1 কি আছে কথা কোৱাৰ অধিকাৰ ঠিক আছে ওকে সো ফ্ৰীডম মানে কি ৰাইট টু ফ্ৰীডমৰ এটো এটা পাৰ্ট 1 স্পেচ তুমি যদি কথা কৈ ভাল পাবা ন তুমি এটা মিটিং কৰিব পাৰিবা সভা কৰিব পাৰিবা তুমি কি মিটিং তুমি গ্যাদাৰিং কৰিব পাৰিবা তুমি কি মিটিং কৰিব গ্যাদাৰিং আৰ্টিকল নাম্বাৰ 19 সাব ক্লজ A1 A2 ঠিক আছে A2 তুমি যেতিয়া কথা কলে যেতিয়া মানুহ আহিব শুনিবলৈ তুমি সংগঠন বনাব পাৰিবা এছ'চিয়েচন তুমি কি এছ'চিয়েচন বনাব পাৰিবা আৰ্টিকল নাম্বাৰ 19A3 ঠিক আছে আৰ্টিকল নাম্বাৰ 19A3 ডান ঠিক আছে ওকে তাপা তুমি যেতিয়া কথা কয় ভাল পাবা তুমি কি বলে সংগঠন বনাব পাৰিবা এই যদি ISIS এটা সাব ব্ৰাঞ্চ খুলি দিয়ে পেলাই ইণ্ডিয়াত যদি ভাষণ দিয়ে বোলে আজি আমুকটো কৰি দিম যিসকল মানুহ বোলে যুদ্ধ বোলে কি দেশত কি আনে শান্তি আনে ঠিক আছে যুদ্ধ নকৰা মানুহ বোলে বাজি মানুহৰ সমান কৈ দিলে শেষ হ'বনে নহ'ব ঠিক আছে ওকে তোমাৰ গোটেই দেশত চলাফুৰৰ অধিকাৰ আছে হয়নে এইবুলি কাৰো বেডৰুমত নাই হয়নে চ' কিছুমান আমাৰ কি ইয়াত বাধা আছে আৰ্টিকল নাম্বাৰ 19(1) ABCD ওকে মই কি লিখি আছো A1 লিখি আছো মই এখিতে ভুল কৰি আছো সৰি ওকে ইয়াত আমি লিখিব লাগে আৰ্টিকল নাম্বাৰ 19(1)A আৰ্টিকল নাম্বাৰ 19(1)B আৰ্টিকল নাম্বাৰ 19(1)C আৰু আৰ্টিকল নাম্বাৰ 19(1)D ঠিক আছে মুভমেন্ট অফ আমাৰ কি আছে ৰাইট আছে ওকে তাৰ পৰা গ'ল আমাৰ কি মুভমেন্ট অফ আমি কি আমি চলাফুৰা কৰা অধিকাৰ আমি পালো হেবুলি আমি কি কিছুমান কন্টেইনমেন্ট আৰ্মি এৰিয়া বা কিছুমান তোমাৰ কি কিছুমান আমি যুদ্ধ ক্ষেত্ৰৰ কাৰণে থকা ৰিজাৰ্ভ এৰিয়া আমি এইখিনি কি যাব পাৰিম নে কোনো কাৰণে যাব নোৱাৰো ওকে সো এইটো অহা পাছত আমাৰ কি আহিব এইটো অহা পাছত আমাৰ কি হ'ব আমি নিজে কি কৰিব পাৰো আমি কিছুমান বেহাৰ পৰা কৰিব পাৰো আমি কি যত থাকিব পাৰো হয়নে সো আমি কি ৰেসিডেন্স আমাৰ কি আমি ভাৰতৰ যিকোনো ঠাইতে আমি থাকিব পৰা আমাৰ অধিকাৰ আছে হয়নে সো এইটো আমাৰ কি হ'ব আৰ্টিকল নাম্বাৰ 19(1)E 19(1)E তোমাৰ এইটো কি আৰ্টিকল হ'ব এইটো ইয়াত ক'ব কি ৰেসিডেন্স তুমি ভাৰতৰ যিকোনো ঠাইত থাকিব পাৰা হয়নে সো তাহাঁতি যদি আহি পেলাই যদি আমাৰ যদি ভাৰতৰ বোলে মেইন সেনা চাউনিছত বোলে ৰৈ লহি কি হ'ব তেতিয়া ভাবো হয়নে সো দিয়া নাযাব কাৰণ আমি কি অধিকাৰ দিলেতো এইবিলাক সব দিব লাগিব আমি সেইকাৰণে নিদিওঁ ওকে এফ মানে কি হ'ব ছাৰ যিকোনো বিজনেছৰ অধিকাৰ যিকোনো প্ৰফেশ্যনৰ অধিকাৰ তাহাঁতি আহি পেলাই কি AK-47 দোকান খুলি ল'বহি AK-47 লোৱা এইটো কিনা তোমালোকে এনেকৈ ফটকা ফটোৱা হলিত এইবিলাক হলি দিৱালী অকল AK-47 ল'বা গ্ৰেনেড ল'বা এইবিলাকৰ দোকান খুলিব আহি পেলাই হয়নে সো এইবিলাক সিহঁতিও নোৱাৰিব আৰু আমিও নোৱাৰিম এইবিলাক কাম কৰিব ঠিক আছে ইয়াৰ কিছুমান লিমিটেশ্যনছ ইয়াতো আছে ডান এখিনি কথা হৈ গ'ল ওকে সো এতিয়া কথা যে 29 স্যার 29 কি আছে 29 স্যার সংখ্যালঘু সকল কোনো ধৰণৰ মাইনৰিটিক তুমি কোনো ধৰণৰ কি কৰিব নোৱাৰিবা শিক্ষানুষ্ঠানত প্ৰৱেশৰ পৰা বাধা দিব নোৱাৰিবা 19 কয় যে মাইনৰিটিজক তুমি কি শিক্ষানুষ্ঠানত প্ৰৱেশৰ পৰা বাধা দিব নোৱাৰিবা ওকে কিন্তু মইতো সিহঁতক আহিলে বাধা দিম যদি বেলেগ দেশৰ পৰা মানুহ আহে মইতো মোৰ শিক্ষানুষ্ঠানত মই বাধা দিম সো যদি মই বাধা দিওঁ তাহাঁতে নিজে স্কুল খুলি ল'ব নিজে স্কুল খোলাৰ কথা আছে 30 কোৱা আছে যে যদি কোনোবা মাইনৰিটিয়ে বেলেগ স্কুলত গৈ যদি শিক্ষা গ্ৰহণ কৰিবলৈ অসুবিধা বা এশেমড ফিল কৰে বা তেওঁলোকে নিজকে সেফটি ফিল নকৰে তেতিয়াহ'লে তেওঁলোকে নিজৰ কাৰণে সেপাৰেটকে শিক্ষানুষ্ঠান বনাব পাৰিব অল কায়দা শিক্ষানুষ্ঠান যদি বনাই লয় ঠিক আছে টেৰৰিষ্ট গ্ৰুপ অফ ইনষ্টিটিউচন যদি বনাই লয় ঠিক আছে তো কি হ'ব বোলে ঠিক আছে ইয়াত বোলে কোচিং শিকোৱা হয় বোলে কেনেকৈ কি হ'ব পাৰে বোলে আমি সৰি কি হ'ব পাৰে তোমাৰ গুণ্ডা বনিব পাৰিব তোমাৰ কেনেকৈ তোমাৰ কি ISIS হ'ব পাৰে তোমাৰ কেনেকৈ আতংকবাদী হ'ব পাৰে এইবিলাক বোলে শিকোৱা যায় হয়নে সো সেইকাৰণে কি নহ'ব এইখিনি আৰ্টিকল তেওঁলোকক কি হ'ব নোৱাৰি এনজয় কৰিবলৈ দিব নোৱাৰি ডান খতম
Protection of minority, yes. Protection of minority কথা কৈ আছে এইগিটা ওকে protection of minority and their culture এতিয়া হল ইয়াতে আনসার আমাৰ হুমাই আছে কবছ কি আছে question to কি which of the following fundamental rights are available only to citizens of India so citizens of India কি prohibition of discrimination on grounds of religion yes এটো হয় সব place of birth কাৰণে এটো নাপাব freedom of manage religious affairs okay এটো নহয় এটো দৰকাৰ নাই protection of language script and culture minority boss পাই গলো বাকিবোৰ দৰকাৰ নাই protection against arrest and detention থাকিব এটো হিয়তি পাব লাগিব ঠিক আছে তাহাঁতৰ ৰাইট থাকিব তাহাঁতে তুমি গম পোৱা আছে 14 নম্বৰ আৰ্টিকেল দিয়া হয় না স্যাৰ দিয়া হয় ঠিক আছে আৰ্টিকেল নম্বৰ 14 দিয়া হৈছে আৰ্টিকেল নম্বৰ 14 কোৱা হয় যে ইকুৱেলিটি বিফৰ ল আইনৰ চকুত সকলো সমান ইকুৱেলিটি বিফৰ ল যদি তাহাঁতে ক্ৰাইম এটা কৰে কি তাহাঁতক এৰি দিম নে সম্ভৱ নহয় ঠিক আছে ৰাইট টু বিফৰ এটা তোমাৰ কি হ'ব তাহাঁতি পাব ওকে ৰাইট টু এলিমেণ্টাৰী মানে এডুকেশ্যন বাদ দিয়া তোমাৰ কি হ'ব কি লাগে আমাক রাইট টু এলিমেন্টারি এডুকেশন আমি কি নহয় অকল অনলি টু সিটিজেন তোমার এ আৰু তোমাৰ আহি গল কি রাইট টু এলিমেন্টারি এডুকেশন ন সরি কি মাইনরিটি ওকে সো মাইনরিটি এ আৰু কি তোমাৰ সি এর কাৰণে শুদ্ধ উত্তৰ ঠিক আছে এ আৰু সি এর কাৰণে কি হ'ব শুদ্ধ উত্তৰ গম পালাই যে নেক্সট কোৱেশ্চন কৰিব ট্ৰাই কৰা মই কৈ দিব লাগিলে কৈ দিম নহল নকৰো কনসিডার দ্য ফলোইং এজারশন দ্য ডিরেক্টিভ প্রিন্সিপালস আর নন জাস্টিসিয়েবল ইন নেচার কৈছে যে কি কৈছে যে Directive principle of state policy bilak boya non justiciable tomar ainor dra projijjo nohoy okay reason dile any law that gives effect to directive principle of state policy in article 39b and 39c and in the process of law violates article number 14 of article number 19 then the law is not considered unconstitutional okhoman tan question to apun sage pohi apuni tinibar pohi buji napai je prothom bar karone eto video saise thik ase prothom bar karone polity ei dhoroner question koibo bhai aise thik ase so তেওঁ এটো বুজি নাপায় গ্যারান্টি যদি কোনোবাই একেবাৰতে বুজি পাইছে মোক কমেন্ট কৰক যদি কোনোবাই একেবাৰতে বুজি পাইছে খালি ফ্ৰেশ হ'ব লাগিব দেই মানে আগৰ পৰীক্ষা দিয়া নহয় আকৌ এবাৰ যি দিম বুলি ভাবা ঠিক আছে কমেন্টত দিয়ক যে মোক এটো আনসার কি হ'ব ঠিক আছে সো মোৰ অফলাইন ক্লাস আছে এটা এব লাগিব আপোনালোক আজি ক্লাস একিতে আইছো এটো হোমৱৰ্ক হিচাপে আপুনি ৰাখক ঠিক আছে এটো হোমৱৰ্ক হয় আমি কাইলে সেম টাইমতে কোৱেশ্চনটোৰ পৰা আমি কি ইয়া পাছৰ কোৱেশ্চন আছে আমি আৰম্ভ কৰিম বহুত টান কোৱেশ্চন আছে আপুনি চিন্তা কৰিব নালাগে বহুত টান কোৱেশ্চন লৈ আছো মই বেসিক স্ট্ৰাকচাৰ ওপৰত আছে অসমীয়াটো আছে ইংলিছতো আছে ঠিক আছে বহুত টান কোৱেশ্চন লৈ আছো আপোনালোকে দিছে এইবিলাক দিছে দা ইলেক্ট্ৰেল কলেজ অফ দা প্ৰেসিডেন্ট অফ ইন্ডিয়া কনসিস্ট অফ হুইচ অফ দা ফলোইং ঠিক আছে আমি অলপ মানে কমন কোৱেশ্চন চাই আনসাৰ কৰিম কাৰণ আমি থাম্বনেলটো যেতিয়া ইমান ধুনীয়াকৈ দিছো 100% কমন বুলি কোৱেশ্চন আমি অলপ ভ্যালিড কৰিব লাগিব ঠিক আছে থ্যাংক ইউ ভেরি মাচ সো আমি